নমস্কাৰ বন্ধুসকল, মই এয়া আহিলোঁ মঙলদৈ বেজপাৰা ব্লক চক আৰু বেজপাৰাৰ মাজতে। আৰু ইয়াতে দাদাহঁতৰ ঘৰত সাপ এডাল সোমাই আছে। তাৰপিছত মোক ফোন কৰি মাতিলে, তাৰপিছত মই লগে লগে ইয়াতে উপস্থিত হ'লোঁ। বলকচোন বাৰু আমি সাপডাল উদ্ধাৰ কৰোঁ। নমস্কাৰ দাদা। হয়, নমস্কাৰ। আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়কচোন। আচ্ছা, মোৰ নাম হৈছে ৰিংকুমণি শইকীয়া। হয়, এখন হৈছে 1 নং বেজপাৰা গাঁও, খৰালি চুকা হয়। আৰু আজি অলপমান আগতে মানে আধা ঘণ্টামান হোৱা নাই বাৰু, মই ঠিক ৰুমৰ পৰা ওলাইছোঁ। ওলাই ঠিক এই চুকটোতে মানে সাপডাল আছিলে। তাৰ পৰা ভিতৰত সোমাই গ'ল, মোক দেখিয়ে ৰুমটোৰ ভিতৰত সোমাই গৈছে। তাৰপিছত আপোনাকতো আৰু ফেচবুকত দেখিয়ে থাকোঁ আৰু আমাৰ ইয়াৰে হয়। তাৰপিছত মই ভাবিলোঁ আপোনাক এবাৰ যোগাযোগ কৰাটো ভাল হ'ব। মই পৰিবাৰক ক'লোঁ, নাম্বাৰটো উলিয়াই দিলে, ফোন কৰিছোঁ আপোনাক। ঠিক আছে, আমি সাপডাল হয়, আপুনি চাই লওকচোন বাৰু এতিয়া। বন্ধুসকল, এতিয়া পৰিৱেশ বহুত সলনি হৈছে। সেইকাৰণে গাঁৱে ভূঞে চহৰে নগৰে ঘৰৰ ওচৰে পাঁজৰে সাপ দেখা পোৱা গৈছে। বন্ধুসকল, সাপৰ সংখ্যাটো বৃদ্ধি হোৱাৰ মেইন কাৰণটো হৈছে বৰষুণৰ পানী। বন্ধুসকল, চাৰিওফালে বৰষুণ দি আছে, সেইকাৰণে সাপে ওখ জেগা বিচাৰি আহি মানুহৰ ঘৰতে আশ্ৰয় লৈ আছে। বন্ধুসকল, আপোনালোকে সাপ কোনো কাৰণত নাপৰিব, আৰু সাপ মাৰাটো মহাপাপ। বন্ধুসকল, সাপে আমাক বহুত কাৰণত সহায় কৰে। সেইকাৰণে আমি সাপ উদ্ধাৰ কৰি দি আমাৰ প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখিবলৈ আমি তাক সহায় কৰি দি আছোঁ। বন্ধুসকল, আমাৰ ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰাৰ কাৰণে। বন্ধুসকল, সাপৰ সংখ্যা যিমানেই বৃদ্ধি হৈ আছে, আমি বন্ধুসকল সিমানেই ভিডিঅ' বনাই আপোনালোকক সজাগ কৰিবলৈ চেষ্টা চলাই আছোঁ। বন্ধুসকল, আপুনিও আপোনাৰ প্ৰিয় বন্ধুজনক সজাগ কৰিবলৈ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। দাদা, একেবাৰে কোনাত পাইছো দাদা, একে ভিতৰত। বাপ, কেট কৰা কোলা। ঐ ফেটি ফেটি ফেটি, একে কেট কৰা কোলা। ইছ বাপ, কিবা খাইছি ৰে। বাপ, মোৰ স্থিতি কিমান ডাঙৰ দেখছ ভাই? চাওঁ এতিয়া সাপডাল। আৰু যদি কেতিয়াবা যদি আপোনাক সাপৰ কামুৰে, তেতিয়া হস্পিটেল যাব দাদা। কাৰণ সাপৰ নিচিনা সাপ বহুত থাকে, কথাটো বুজি পাইছে নাই? আমি এতিয়া ভিডিঅ'গিলা বনাই আছোঁ মানুহবিলাকক জাগ্ৰত কৰিবৰ কাৰণে। তাৰমানে কি জানেনে, আমাৰ মানুহবিলাকে নাজানে সাপে কামুৰিলে কি কৰে গম পাইছেনে? ইয়াত তাইকে গাঁঠি দিব, গাঁঠি দি পেলাই ওজাৰ ওচৰত লৈ যাব। কেতিয়াবা তাৰমানে ওজাৰ ওচৰত লৈ যাওঁতে যদি বিষাক্ত সাপ হৈ যায়, মানুহটো মৰি যায়, এই হেলত উঠাই দিয়ে। সেইকাৰণে তাৰমানে চিধা কথা, অৰিজিনেলটো আহিব লাগে। সাপে কামুৰিলে চিধা হস্পিটেলত যাব লাগে। দাদা, সাপে কামুৰিলে আপোনাৰ যদি মনটো কৰি বোলে অলপ বান্ধি দিওঁ দে, তেতিয়াহ'লে বান্ধিব পাৰিব। কিন্তু একে বহুত টাইটকৈ নহয় আৰু। বহুত টাইটকৈ বান্ধিলে আমাৰ মানুহে কি কৰে জানে, গৰুৰ পঘা যি আছে, গৰু পঘা বুলি কৈছোঁ আৰু আমাৰ গাঁৱলীয়া ভাষা, আমাৰ ভাষাত কৈছোঁ আৰু গৰুৰ পঘাই দি একদম পূৰা টাইটকৈ বান্ধো। বান্ধাৰ পাছত তাৰপিছত টিউবেদিও মেৰাব। টিউবেদি মাৰাৰ পাছত লাষ্টত কি হৈ যায় গম পাইছেনে? আমাৰ যোনটো নাৰ্ভ চাৰ্কুলেশ্যন আছে, তাতে অক্সিজেন পাই থাকে, সেই অক্সিজেনটো বন্ধ হৈ যায়। তেজত তাৰমানে একদম বেয়া হৈ যায়। বেয়া হৈ যোৱাৰ পাছত কি হয়, এই ডক্টৰে যেতিয়া সাপে মৰাৰ পাছত এণ্টিভেনম মৰাৰ পাছত যেতিয়া ভাল হৈ যায়, তাৰ পাছত হয়তো হাতখন কাটি পেলাব লাগিব পৰা হয়। কেতিয়াবা কাটি পেলাব লগা হৈ যায়। আপুনি এতিয়া নিজৰ হাতখন কাটি পেলাবতো বিচাৰে নে নাই, নাকাটাটো বিচাৰে? যেতিয়া আপুনি হস্পিটেলত গৈছে, কাটাটো বিচাৰে নাকাটাটো বিচাৰে? এইটো এটা প্ৰশ্ন বহুতে সোধে। এইটো প্ৰশ্নত তাৰমানে উত্তৰ নাই। কি জানানে, এতিয়া ৰাছেল ভাইপাৰ সাপটো কামুৰিলে সোনকালে ইনফেকশ্যনটো হ'ব। আৰু যদি আপোনাৰ চাইলেণ্ট কিলাৰ কামুৰে, তেতিয়াহ'লে আকৌ বেছি সময় ইনফেকশ্যন থাকে। তাৰমানে কি জানানে, ৰাছেল ভাইপাৰ কামুৰিলে পটকৈ চাইলেণ্ট কিলাৰ কামুৰিলে বহুত দেৰিক লাগি তাৰমানে লগে লগে যাব লাগে। 5 ঘণ্টাৰ মূৰত গম পাবি চাইলেণ্ট কিলাৰ কামুৰিলে। আকৌ ৰাছেল ভাইপাৰে যদি কামুৰে 20 মিনিটৰ পাছতে গম পাই যাবি ৰিজাল্টটো। কথাটো বুজি পাইছা? 5 ঘণ্টা আৰু 20 মিনিট কিমান দিছে? সেইকাৰণে সেইবিলাক আৰু সময় ধৰা বন্ধা বুলি ক'ব লগা নাই। সাপে কামুৰাৰ পাছত চিধা হস্পিটেলত যাব আৰু। বুজি পাইছেনে কথাটো?
সেই বহুত মানুহে এইটো সময় নাই বহুত মানুহে প্ৰশ্ন সাপে কামাৰ পাছত কিমান সময়ৰ পাছত হয়? সেইটো একদম ভুল ধাৰণা। লগে লগে হস্পিটেল যাওক, লগে লগে। আৰু আপোনালোককো কৈছোঁ, মই কৈছোঁ, আৰু যদি কেতিয়াবা আপোনালোকক সাপে কামোৰে তেতিয়াহ'লে চিধাই হস্পিটেলত যাব, কোনো সময় ধৰা বন্ধা নাই, যিমান পাৰে সোনকালে হস্পিটেলত যাব। বন্ধুসকল, আমি এয়া সাপডাল ধৰি লৈ আহিলোঁ বেজপাৰাৰ পৰা, আৰু ইয়াতে সাপডাল আমি ধুনীয়াকৈ এৰি দিম। ই বনৰীয়া বস্তু, বনত এৰি দিম, আৰু বাকী জীৱনটো ই ইয়াতে কটাব পাৰিব। ঘৰত থাকিলে কোনোবাই হয়তো মাৰিলেও হয়, সেইকাৰণে আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ। এয়া জংঘল হয়, এইখন এয়া ইমান ধুনীয়া জংঘল হয়। এয়া এখন মস্ত ডাঙৰ হাবি, আৰু এইটো মোৰ কেমেৰামেন। নমস্কাৰ, আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব। আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰি তোলা, আৰু আপোনালোকে যদি আমাৰ নিচিনাকৈ মানুহক সজাগ কৰিব বিচাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দি মানুহক সজাগ কৰি তোলক। আৰু এয়া বঢ়িয়াকৈ মই সাপডাল এৰি দিম। এয়া বঢ়িয়াকৈ মই সাপডাল ধৰি লৈ আহিলোঁ। এইডাল সাপ মুচৰা গুম, আৰু এইডাল সাপে ডিমা পাৰিবৰ কাৰণে ঘৰৰ ভিতৰত গৈছিল। বন্ধুসকল, আপোনালোকক মই এটা বস্তু দেখুৱাওঁ আজি। চাওক, এই নেঙুৰটো ৰ'ব দেই, এই চাওক ওচৰকৈ দেখাইছোঁ। এই নেঙুৰডাল চাওক, এই নেঙুৰডাল আহি 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 পটকৈ এইখিনিত সৰু হৈ গৈছে। সৰু হৈ যোৱাৰ মেইন কাৰণটো হৈছে এই হেৰিডালৰ, এই মোচৰা গম সাপডালৰ এই মাজে মাজে কণী আছে। এই মাজে মাজে কণী আছে, আৰু এই কণী পাৰবাকলৈকে তাতে সোমাইছিল, আৰু এয়া গোটাই কণী, ইয়াৰ পৰা কণী আছে, একদম এনেকৈ আহি ইয়াক লাগি, আৰু ই বেছিদিন নকৰে কণী পাৰিবৰ কাৰণে। একদম ছাল ফাটা নিচিনা হৈ আছে চব, তাৰমানে কণী পাৰিবা। এয়া আমি বঢ়িয়াকৈ সাপডাল এৰি দিম, যা ইয়াতে তই বঢ়িয়াকৈ হাবিছে ফেলে কণী পাৰি দিবি।